জংগীবিলৰ প্ৰভাতজ্যোতি জাতীয় বিদ্যালয়ত আমাৰ ক্ৰিয়াকলাপ হাতে কামে আমিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শনী মেলা। লখিমপুৰ জিলা জংগীবিলৰ প্ৰভাতজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ ক্ৰিয়াকলাপ হাতে কামে আমিৰ জৰিয়তে বিভিন্ন প্ৰদৰ্শনী আগবঢ়াইছে। প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে শতাধিক ছাত্ৰ ছাত্ৰীয়ে নিজেই নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে। জংগীবিলৰ প্ৰভাতজ্যোতি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বাণীকৃষ্ণ শইকীয়াই বিশেষ উদ্যোগ লোৱা অনুষ্ঠানটোৰ ফিতা কাটি শুভ উদ্বোধন কৰে জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বৰ্ণালী তামুলীয়ে। প্ৰভাতজ্যোতি জাতীয় বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা। আমাৰ প্ৰকৃত উদ্দেশ্য হৈছে শিক্ষা ব্যৱস্থাটো উন্নত মানদণ্ডৰ কৰা। আমি ছাত্ৰ ছাত্ৰীসকলক কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নাৰাখি আমাৰ সকলো পৰিৱেশৰ লগত খাপ খাই যাব পৰাকৈ আমি কিছুমান কাৰ্যসূচী মাজে মাজে হাতত লওঁ। যেনে আমি এবাৰ ৰাম বিজয় অংকীয়া ভ্ৰমণ কৰিলোঁ। তাৰপিছত আমি বিহু কৰ্মশালা দি দুবাৰ আমি বিহু গালোঁ। এইবাৰ আমি তেওঁলোকক উৎসাহিত কৰিবৰ বাবে তেওঁলোকৰ দ্বাৰা হাতে কামে তেওঁলোকে যিখিনি সঁজুলি বনাইছে সেই সঁজুলিখিনি আমি ইয়াত আজি প্ৰদৰ্শন হিচাপে আগবঢ়াইছোঁ। আৰু আমি ভাবিছোঁ ইয়াৰ পৰা তেওঁলোকে এটা সৃজনশীলতা আৰু এটা সৌন্দৰ্যবোধ শিকিব আৰু শিক্ষাৰ প্ৰতি তেওঁলোকৰ এটা আগ্ৰহ বাঢ়িব। আৰু আমি ভাবিছোঁ তেওঁলোক এজন সুনাগৰিক হওক, তেওঁলোক সকলো দিশত আগবাঢ়ি যাওক, এয়া আমাৰ কামনা। আমি তেওঁলোকৰ ওচৰত দায়বদ্ধ। গতিকে আমি তেওঁলোকক সকলো প্ৰকাৰে সহায় সহযোগ কৰি তেওঁলোক যাতে ভৱিষ্যত সুনাগৰিক হয় সেই উদ্দেশ্য আমি আগত ৰাখি আজি আমাৰ এই প্ৰদৰ্শনৰ কৰ্মশালাভাগ দিয়া হৈছে। কোন শ্ৰেণী বা কোন শ্ৰেণীৰ পৰা? ইয়াত অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আছে। আপোনালোকে দেখিছেই অংকুৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰাথমিক যিখিনি পৰ্যায় ক খ সেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু ক ক্লাছবিলাকে তেওঁলোকে বিজ্ঞানৰ লগত সংগতি ৰাখি বা অংকৰ লগত বা বিভিন্ন পৰিৱেশৰ লগত সংগতি ৰাখি যিখিনি সঁজুলি বনাইছে আপোনালোকে দেখিছেই। চন্দ্ৰযান বনাইছে বা সৌৰজগত বনাইছে ইত্যাদি ইত্যাদি তেওঁলোকে যথেষ্ট আগ্ৰহে বস্তুখিনি বনাইছে। আমি ভাবিছোঁ ইয়াৰ পৰা আমি শিক্ষাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল অলপ হ'লেও শিক্ষাৰ প্ৰতি এটা আগ্ৰহ বাঢ়িব আৰু শিক্ষাৰ প্ৰতি তেওঁলোকৰ এটা ধ্যান আহিব আৰু ভৱিষ্যত তেওঁলোকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'বলৈ আমি আশাবাদী। এইফালে চাই দিয়াচোন।